লাখপতি বাইদেউ আঁচনিৰ তালিকাত নাম নাই। আত্মসহায়ক গোটৰ শ শ মহিলাৰ প্ৰতিবাদ। প্ৰতিবাদত উত্তাল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়। ঘেৰাও কৰিলে খণ্ড উন্নয়ন বিষয়াক। লাখপতি বাইদেউ আঁচনিৰ পৰা নাম কৰ্তনক লৈ জোনাই মুৰকংচেলেক জনজাতি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এই প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে। চৰকাৰৰ ফালৰ পৰা মামাই যেতিয়া কৈছিলে যে যিটো মতে যাৰ ল'ৰা ছোৱালী 3টাৰ পৰা বেছি থাকে সিহঁতে নাপাব, যাৰ গাড়ী থাকে সিহঁতে নাপাব বুলি কৈছিলে। আমাৰতো গাড়ী নাই বা ল'ৰা ছোৱালীও ইমানটো নাই, আমি হাজিৰা কৰি খোৱা মানুহ। তাৰ ভিতৰতো আমাৰ নামকেইটা নাহিলে। লাষ্ট সময়ত চিলেকশ্যন কৰাৰ পিছত মানে যেতিয়া নেকি চাকৰি কৰা মাইকী বা সুবিধা থকা যা 4 চকা আছে, যা যেনেকুৱা সুবিধা আছে মানে সিহঁতে পাইছে, আমি পোৱা নাই। চৰকাৰৰ ফালৰ পৰা আমি মানে এইটো আহ্বান জনাইছোঁ যে আমি নাপালে মানে কোনেও পাব নালাগে, পালে মানে সকলোকে দিব লাগে। মানে এতিয়া লাষ্ট সময়ত চিলেকশ্যন কৰা সময়ত এতিয়া সময়ত নাই মানে। আৰু যেতিয়া নেকি আৰু এতিয়াও কৈছিলে যে আমি ইয়াত অফিচত আহোঁতে চৰকাৰৰ বিৰোধীবিলাককো চিলেকশ্যন কৰা নাই বুলি। আমি চৰকাৰৰ বিৰোধী বুলি কেনেকৈ চিনি পালে? আমি ক'ত ভোট দিছোঁ, ক'ত নামটো ক'ত আছিলে আমাৰ, ক'ত ভোট দিছোঁ আমি কেনেকৈ গম পালে? সেই যদি এনেকৈ গমেই পাইছে তেতিয়াহ'লে আমাৰ ভোট দিয়াটোকো ওলাই দিয়ক। চিলেজিপিৰ মই 3 নং ৱাৰ্ড বাহিৰ চিলাই গাঁও। আমাৰ গাঁওখনত কি হৈছে, আমি যোনদিনাখন গম পাইছোঁ, মই সেইদিনাখন আমি 9 তাৰিখে চিভিল এছটিঅ' ছাৰকো আমি কপি দিছোঁ। এই সম্পৰ্কে অৱগত কৰা আছে, বিডিঅ' বাইদেউকো অৱগত কৰা আছে, তাৰপিছতে আমাৰ BPM ছাৰকো অৱগত কৰা আছে। BPM ছাৰে আমাক আশ্বাস দিলে যে BDO মেমে আমাক আশ্বাস দিলে কাউণ্টিঙৰ পাছত আমি আলোচনা কৰিম বুলি। তাৰ আলোচনা কাউণ্টিঙৰ 2 দিন পাছত আমি খবৰ ল'লোঁ। তাৰপিছত আকৌ যোৱাকালি অহা কাইলৈ আলোচনা কৰিম বুলি ক'লে। যোৱাকালি আমি আহিছোঁ, তেতিয়া কৈছিলে আমি আজি আলোচনা কৰিম বুলি। কিন্তু আজিও আমি আহিছোঁ, কিন্তু আজি BPM ছাৰো অফিচত নাই। BPM ছাৰে কালি আশ্বাস দিছিলে গোটেই যিমানখিনি লিষ্ট থাকি গৈছে সেই গোটেইখিনি লিষ্ট আনি জমা দিবলৈ। কিন্তু আমি যে অফিচত বিচাৰি গৈছোঁ, BPM ছাৰ অফিচত নাই। বিশেষ সূত্ৰে গম পালোঁ BDO বাইদেউৰ ইয়াত আছে বুলি। আমি ইয়ালৈ আহিছোঁ। বাইদেউ ছাৰ এতিয়াও আমাক ইয়াতে বৰষুণত থিয় হৈ থাকিব দিছে, সেইখিনি কথা। তাৰপিছত আমি এটাই জানিব বিচাৰোঁ, এটাই কথা আমি জানিব বিচাৰোঁ স্পষ্টকৈ। আমি 2005 চনৰ পৰা আত্মসহায়ক গোটবিলাক খুলি আহিছোঁ। এই আত্মসহায়ক গোট খোলা সময়তো ইয়াত কোনো ৰাজনৈতিক দল জড়িত নাছিলে। আমি কোনো ৰাজনৈতিক নেতা পালিন্দাৰ পৰা আমি এটকাও খুজি গোট খোলা নাছিলোঁ। কিন্তু আজি এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিটো ওলোৱাৰ লগে লগে ক'ৰ পৰা আমাৰ ইয়াত সংগঠনৰ নাম আহিলে, বিজেপি লিডাৰৰ নাম আহিলে, গণশক্তিৰ নাম আহিছে। আমাৰ লগত ডাটা আছে, আপোনালোকে যদি বিচাৰে আমি ডাটাখিনি দিব পাৰিম। সেই ডাটাখিনি আমাৰ লগত আছে। মই চিলেজিপিৰ বিষয়ে ক'বলৈ যাওঁ। চিলেজিপিত আমাৰ ফাৰ্ষ্টত আছে নৰেশ কুম্বাঙৰ নাম, তাৰপাছত আছে মাৰুক পেগু, তাৰপিছত আছে অজিত পায়েঙৰ নাম। সিহঁতৰ পৰাতো আমি এটকা খুজিটো গোট খোলা নাছিলোঁ। আমি দুখীয়া মহিলাসকলে যদি কংগ্ৰেছে এটকা দি গোট খুলিছে, বিজেপিও এটকা দি গোট খুলিছে, জনজাগৰণেও এটকা দি গোট খুলিছে, আমি ইয়াত ৰাজনৈতিক স্বাৰ্থ জড়িত থকাটো আমি কেতিয়াও নিবিচাৰোঁ আৰু সেইটো হ'বও নোৱাৰে। আমাক স্পষ্টকৈ মানে স্পষ্ট লাগে আমাৰ নামবিলাক কিয় বাদ পৰি গৈছে, সেইটো স্পষ্টীকৰণ আমাক BPM ছাৰে দিব লাগে নিশ্চয় 100%। কাৰণ আজি এটা গোটত মোৰ 3 নং গোটত 3 নং বাহিৰ চিলাই যিখন দনিপল বিয়, তাত মাত্ৰ এটা গোটত এজনী মহিলাৰ নাম আছে, যিজনীয়ে
গণশক্তিত ভোট দিছে, গণশক্তিৰ মানুহ হয়, সেই গণশক্তিৰ মানুহজনীৰ নাম আছে, বাকী 9জনৰ মানুহ নাই। সেইকাৰণে আমি যদি BPM ছাৰে আমাক আজিৰ ভিতৰত যদি আমাক স্পষ্ট সিদ্ধান্ত নিদিয়ে, কালিৰ ভিতৰত আমি গ্ৰাম্য সংগঠন যাক আমি বিঅ বুলি জানো, বিঅ বুলি কওঁ, বিঅ আমি ভাঙিবলৈ বাধ্য হ'ম। জোনাইৰ পৰা টমাছ পেগুৰ ৰিপৰ্ট, অসম লাইভ 24।